বিৰুদ্ধে অকল আমাৰ সংগঠনসকলে মই লগতে এটা আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে আৰু ONGCয়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে যিবিলাক চক্ৰান্তমূলক কাম কৰি আহিছে ONGC হুঁচিয়াৰ ONGC হুঁচিয়াৰ তৈল কেন্দ্ৰ বাহিৰাগতৰ হাতত গতাই দিয়া নহ'ব অসমৰ তৈল কেন্দ্ৰ শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আজি ONGCয়ে যি বহিৰাগত কোম্পানীক যি তেওঁলোকৰ লাভজনক খনন ৰিগসমূহ তেওঁলোকক যি বহিৰাগত কোম্পানীক গতাই দিব বিচাৰিছে তাৰ প্ৰতিবাদত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি ONGCক সকীয়াই দিব বিচাৰিছোঁ যে কোনো বাহিৰাগত কোম্পানীক তেওঁলোকে ৰিগসমূহ প্ৰদান কৰিব নোৱাৰিব। তেওঁলোকক বাৰে বাৰে কোৱা হৈছে যে কোনো বহিৰাগত কোম্পানীক ইয়াত ৰিগ প্ৰদান কৰিব নোৱাৰিব, কিন্তু তেওঁলোকে বাৰম্বাৰ কৈ থকাৰ পিছতো তেওঁলোকে সাউথ এছিয়া নামৰ এটা কোম্পানীক তেওঁলোকে ঠিকা প্ৰদান কৰিছে। এই যি ONGC আৰু সাউথ এছিয়াৰ মাজত যি তেওঁলোকৰ চুক্তি হৈছে এই চুক্তি অতি শীঘ্ৰে তেওঁলোকে প্ৰত্যাহাৰ কৰক, নহ'লে অনাগত দিনত কিন্তু ONGC খনন আৰু উৎপাদন কাৰ্য কিন্তু বন্ধ কৰি দিবলৈ আমি বাধ্য হ'ম। ইয়াৰ লগতে আপোনালোকে জানে ONGCয়ে বাৰে বাৰে এটা কথা কৈ থাকে যে তেওঁলোকৰ কৰ্মচাৰীৰ অভাৱ। আমি জানিব পৰা মতে তেওঁলোকে 1000তকৈ অধিক কৰ্মচাৰী 1000তকৈ অধিক পদ খালী আছে, কিন্তু সেই অতি শীঘ্ৰে তেওঁলোকে সেই পদসমূহ পূৰণ কৰক আৰু তাৰ উপৰি সেই 100% যাতে থলুৱা যুৱক যুৱতীয়ে ONGCত চাকৰি পায় তাৰ এটা ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত এক ভয়ংকৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কিন্তু ONGC সাজু হওক। আমি বাৰম্বাৰ কৈ আহিছোঁ যে সাউথ এছিয়া নামৰ যি কোম্পানী, এই কোম্পানীয়ে যি ঠিকা লাভ কৰিছে এই ঠিকা তেওঁলোকে কোনো কাৰণত আচলতে এই সাউথ এছিয়া নামৰ কোম্পানীটোক দিব নোৱাৰিব আৰু তেওঁলোকৰ মাজত যি চুক্তি হৈছে এই চুক্তি কিন্তু প্ৰত্যাহাৰ কৰিব লাগিব, নহ'লে অনাগত দিনত ONGCৰ দৰে ONGC বন্ধ কৰি দিয়াৰ দৰে এটা কঠোৰ সিদ্ধান্ত কিন্তু গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।